মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি মেথছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম মেথছৰ PYQবিলাক ডিছকাছ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো এক্সামৰ কাৰণে মই বাৰে বাৰে কওঁ যে মেথছৰ কুৱেশ্যনসমূহ যদিহে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ যদিহে আপোনালোকে ADRE কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেতিয়াও আপোনালোকে আছাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ চাব যদিহে আপোনালোকে আছাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেতিয়াও আপোনালোকে ADRE বা DSSৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ চাব কাৰণ আপোনালোকে কুৱেশ্যনসমূহ সম্পূৰ্ণ একেই হয় টপিকসমূহ সম্পূৰ্ণ একেই হয় পেটাৰ্ণটো একেই হয় বিশেষকৈ মেথছৰ ক্ষেত্ৰত ঠিক আছে গতিকে আমি কুৱেশ্যনসমূহ যেতিয়া সলভ কৰিম আমি সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰতো ফ'কাছ কৰিম যাতে আমাৰ কোনো ধৰণৰ ডাউট থাকি নাযায় এটা ফাৰ্ষ্টত মই কুৱেশ্যন দুটামান দেখাই ল'ব বিচাৰিছোঁ ধৰক এইটো কুৱেশ্যন আহিছে চাওক এইটো কুৱেশ্যন এইখন পেপাৰ মই কৈ দিছোঁ আপোনালোকক যে এইখন আছাম পুলিচৰ SI কুৱেশ্যন পেপাৰ হয় কিন্তু এক্সেক্টলি ছেম এই কুৱেশ্যনটো আপোনালোকে ADRE-টো অহা দেখা পাব সম্পূৰ্ণ একেই কুৱেশ্যন এইটো ADRE-টো আহিছিলে আৰু এই গোটেইবিলাক কুৱেশ্যন আপোনালোকে চাওক এই কুৱেশ্যনটো আমাৰ পৰা ডাইৰেক্টলি কমন আহিছে নাম্বাৰৰ সৈতে একেই কুৱেশ্যন ডাইৰেক্টলি কমন আহিছে আমাৰ কোৰ্চৰ পৰা ঠিক আছে এই কুৱেশ্যন পেপাৰখন মানে এক্সামটো হোৱাৰ আগতে আমাৰ যিটো কোৰ্চ আছিলে তাৰ পৰা ডাইৰেক্টলি এইটো কুৱেশ্যনো কমন পৰিছে তাৰ নেক্সট সম্পূৰ্ণ এভাৰেজৰ এইটো কুৱেশ্যনো ডাইৰেক্টলি কমন পৰিছে এক্সেক্টলি ছেম কুৱেশ্যন আমি কৰাইছোঁ বা আপোনালোকে এইটো কুৱেশ্যন দেখাব আপোনালোকে এইটো কুৱেশ্যন আমি কৰাইছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰাইছোঁ আমি এভাৰেজৰ এনেকুৱা ধৰণৰ কুৱেশ্যনো কৰাইছোঁ সম্পূৰ্ণ একেই কুৱেশ্যন কৰাইছোঁ এইটো কুৱেশ্যনো কৰাইছোঁ এইবিলাক কুৱেশ্যন ডাইৰেক্টলি কমন পৰিছে যিসকলে আমাৰ ক্লাছ চাইছে একো বেলেগকৈ চাবলৈ এইটো কুৱেশ্যন আপোনালোকে চাওক সম্পূৰ্ণ নাম্বাৰৰ সৈতে একেই কুৱেশ্যন আহিছে আপোনালোকে যেতিয়া এভাৰেজ স্পীড আমাৰ ক্লাছটো চাই স্পীডৰ এভাৰেজৰ যেতিয়া আমি কুৱেশ্যন লৈছোঁ সম্পূৰ্ণ একেই কুৱেশ্যন নাম্বাৰৰ সৈতে একেই কুৱেশ্যন ডাইৰেক্টলি কমন পৰিছে ঠিক আছে তাৰ নেক্সট এইটো কুৱেশ্যন নাম্বাৰৰ সৈতে একেই কুৱেশ্যন আমাৰ কমন পৰিছে গতিকে ডাইৰেক্টলি আমাৰ একে ধৰণৰ কুৱেশ্যনবিলাকেই আহিছিলে চাওক এইটো কুৱেশ্যনো আপোনালোকে চাব পাৰে এইকেইটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ হয় কিন্তু এক্সাম হোৱাৰ আগতে আমি গোটেইখিনি আমাৰ কোৰ্চত কৰাইছোঁ আৰু তাৰ পৰা ডাইৰেক্টলি কমন পৰিছে চ' আমি একেবাৰে ফাৰ্ষ্টৰ পৰা ডিছকাছ কৰিম পুনৰবাৰ কৈছোঁ এইখন কুৱেশ্যন পেপাৰ আছাম পুলিচৰ SI কুৱেশ্যন পেপাৰ হয় কিন্তু একেধৰণে ADRE কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ কুৱেশ্যনবিলাক একে হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ADRE-টো দেখা পাব আজিৰ আমি ফাৰ্ষ্ট কুৱেশ্যনটো কৰোঁগৈ বলক ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ ওচৰত কি আছে চাওক যে আমাক যেতিয়া এনেকুৱা ধৰণৰ ভেলুটো ওলাব দিছে দেখা পাইছে বহুতকেইটা ৰুট অভাৰ চিম্বল আমাৰ ওচৰত দিয়া আছে যেতিয়াই আমাৰ ওচৰত ৰুট অভাৰ চিম্বল দিয়া থাকিব আমাৰ প্ৰথম কামটো হ'ব যে ৰুট অভাৰৰ ঠাইত আমি গোটা নাম্বাৰলৈ কনভাৰ্ট কৰোঁ যেনেকৈ যদিহে মই আপোনালোকক কওঁ যে ৰুট অভাৰ 25 ইয়াৰ ভেলুটো কিমান হ'ব আপোনালোকে ক'ব যে ইয়াৰ ভেলুটো 5 হ'ব আমি কেনেকৈ গম পাইছোঁ 5 হ'ব বুলি কাৰণ আমি এটা কথা গম পাওঁ যে এই 25 মানে 5 স্কোৱাৰ হয় ঠিক আছে 25টো এটা পাৰফেক্ট স্কোৱাৰ হয় তাৰ মানে 5 স্কোৱাৰ যেতিয়া 5 স্কোৱাৰ লিখিম স্কোৱাৰে ৰুট অভাৰে কেঞ্চেল যায় সেইকাৰণে আমি ৰুট অভাৰ 25 মানে ডাইৰেক্টলি 5 লিখিব পাৰোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে তো একেটা কনচেপ্ট আমি ইয়াতো এপ্লাই কৰিম বহুতকেইটা ৰুট অভাৰ ঠাইত যেতিয়া ছিংগুল ৰুট অভাৰ আছে আমি সেইটোক ফ'কাছ কৰিম ৰুট অভাৰ 225 আছে আমি গম পাওঁ যে 225টো এটা পাৰফেক্ট স্কোৱাৰ হয় 15 স্কোৱাৰ কৰিলে আমি 225 পাম স্কোৱাৰে ৰুট অভাৰে কেঞ্চেল যাব সেইকাৰণে আমি ডাইৰেক্টলি এই যিটো ৰুট অভাৰ 225 আছে মই এবাৰ কাম এটা কৰিম এইটো এবাৰ মই কপি কৰি লৈছোঁ তেতিয়া মোৰ কৰিবলৈ বেছি সুবিধা হ'ব ঠিক আছে অ'কে তো আমি কি কৰিম যে এই ৰুট অভাৰ 225টো ডাইৰেক্টলি মোহাৰি পিনে ইয়াৰ ঠাইত মই লিখিব পাৰিম 15 কাৰণ ৰুট অভাৰ 225 মানে 15 হয় ইয়ালৈকে ক্লিয়াৰ আছে তো 15 আৰু 154 যদি মই এড কৰিলে 169 পাম এই দুটা মই এড কৰিলে 169 পাম গতিকে ইয়াৰ ঠাইত মই ডাইৰেক্টলি লিখিব পাৰিম যে 169 বুলি ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া ৰুট অভাৰ 169 মানে কাৰ স্কোৱাৰ হয় ই 13ৰ স্কোৱাৰ হয় ৰুট অভাৰ 169 মানে ই 13ৰ স্কোৱাৰ হয় 13 যা 169 গতিকে মই এই গোটেই ৰুট অভাৰ 169ৰ ঠাইত মই 13 লিখিব পাৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট এই যোনটো 108 আৰু 13 মই এড কৰি দিলে মই পাম 121 কি পাম 121 গতিকে ইয়াৰ ঠাইত মই 121 লিখিব পাৰিম বুজি পাইছে তো ৰুট অভাৰ 121 মানে কি হয় ৰুট অভাৰ 121 মানে 11 হয় গতিকে ইয়াৰ ঠাইত ডাইৰেক্টলি মই 11 লিখিব পাৰিম ইয়াৰলৈকে আমাৰ ক্লিয়াৰ আছে তাৰ নেক্সট 25 আৰু 11 কিমান হয় 36 হয় গতিকে ইয়াৰ ঠাইত মই ডাইৰেক্টলি 36 লিখিব পাৰিম ঠিক আছে ৰুট অভাৰ 36 মানে কিমান হয় 6 হয় গতিকে মই 6 লিখিলোঁ তো 10 + 6 মানে 16 আৰু 16ৰ ৰুট অভাৰ মানে 4 হ'ব চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া বহুতৰ ডাউট থাকি গ'ল তাৰ কাৰণে মই আকৌ এবাৰ কৰিম কাৰণ আমি মেথছৰ কুৱেশ্যনবিলাক দুবাৰ সলভ কৰোঁ ঠিক আছে আমি আকৌ এবাৰ কৰিবলৈ চেষ্টা কৰিম গোটেই কুৱেশ্যনটো আমি কি কৰিলোঁ যে মই পুনৰবাৰ কপি কৰি লওঁ আমি কি কৰিলোঁ যে পুনৰবাৰ কৈছোঁ যেতিয়াই আপোনালোকে ৰুট অভাৰ চিম্বল দেখা পাব প্ৰথম কামটো হ'ল যে আপোনালোকৰ ৰুট অভাৰ চিম্বলটো নাইকিয়া কৰি গোটা নাম্বাৰলৈ কনভাৰ্ট কৰা সেইকাৰণে যিটো অকলে ৰুট অভাৰ আছিলে ৰুট অভাৰ 225 তাক আমি আঁতৰাব পাৰিম
কাৰণ ৰুট অভাৰ 225ৰ এটা এটা পাৰফেক্ট স্কোৱাৰ হয় গতিকে ইয়াৰ স্কোৱাৰ ৰুটটো কিমান হ'ব 15 হ'ব 15 স্কোৱাৰ কৰিলে আমি 225 পাম গতিকে ইয়াৰ ঠাইত মই 15 বহাম আপোনালোকে নিজে যেতিয়া কুৱেশ্যনটো এনালাইসিস কৰিব তেতিয়া বেছি ভালকে বুজি পাব নিজে এবাৰ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো 15 আৰু 154 যদি এড কৰে 169 পাব কি হ'ব 169 154 প্লাস 15 কৰি চক আপোনালোকে 169 পাব গতিকে ইয়াৰ ঠাইত ডাইৰেক্টলি মই 169 লিখিব পাৰিম আৰু এই 169 টো কি হয় 13 স্কোৱাৰ হয় 13 স্কোৱাৰ গতিকে ৰুট অভাৰ 169 ৰ ঠাইত মই ডাইৰেক্টলি 13 বহাব পাৰিম সেই কাৰণে মই গুটে এই ৰুট অভাৰটো আৰু 169 টো কাটি দিছো ইয়াৰ ঠাইত মই 13 বহাব পাৰিছো এটা পুনৰবাৰ 108 আৰু 13 যদি এড কৰে 121 পাম আমি সো ইয়াৰ ঠাইত মই ডাইৰেক্টলি 121 লিখিব পাৰিম ক্লিয়াৰ আছে আৰু 121 মানে ৰুট অভাৰ 121 মানে কি মই 11 লিখিব পাৰিম 11 ৰ 11 স্কোৱাৰ কৰিলে 121 পাম সো এই ৰুট অভাৰ আৰু 121 কাটি দিলো মই 11 লিখিলো ক্লিয়াৰ আছে সো পুনৰবাৰ 25 আৰু 11 যোগ কৰিলে কিমান হ'ব 36 হ'ব সো ইয়াত মই 36 বহাইছো ক্লিয়াৰ আছে সো ৰুট অভাৰ 36 মানে কিমান হয় 6 হয় 36 ৰ স্কোৱাৰ ৰুট টু 6 হ'ব 6 স্কোৱাৰ মানে 36 পাম গতিকে মই 6 লিখিলো তো 10 প্লাস 6 মানে ৰুট অভাৰ 16 হ'ব আৰু ৰুট অভাৰ 16 মানে 4 হ'ব সো অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ মই আশা কৰিছো এতিয়া আপোনালোকে বুজি পালে অলপমান টাইম লৈছো কিয় অলপমান দীঘলৈকে বুজাইছো কিয় কাৰণ যাতে আপোনালোকৰ কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হৈ যায় এবাৰ আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক সেম কুৱেশ্যনটো তেতিয়া বেছি ভালকে বুজি পাব তাৰ নেক্সট পুনৰবাৰ চাওক যে কি আমাক দিয়া আছে আমি দুটাও পঢ়িম ইংলিছতো পঢ়িম আসামিজতো পঢ়িম আমাক কৈছে দা এভাৰেজ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 ইনিংছ ৱাজ 32 10টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈ গড় ৰানটো 32 দিয়া আছে মই আমাৰ যেতিয়া এভাৰেজৰ ক্লাছটো আমি 4টা ক্লাছত কৰিছো এভাৰেজটো আমি 4টা টাইপত কৰিছো আৰু যেতিয়া এভাৰেজ দিয়া থাকিব বাৰে বাৰে মই কৈছো সদায় আপোনালোকে টোটেলটো ওলাব সদায় আপোনালোকে টোটেলটো ওলাব যেনেকৈ আমি লিখিম যে এই গোটেই লাইন বাই লাইনটো এক্সামত লিখাৰ প্ৰয়োজন নাই লাষ্ট 10 ইনিংছৰ টোটেল ৰানটো মিলাম টোটেল কেনেকৈ ওলাই টোটেলটো ওলাবলৈ হলে যিটো এভাৰেজ দিয়া আছে যিটো গড় দিয়া আছে এভাৰেজ দিয়া আছে হেতু লিখিব আৰু কিমানটা নাম্বাৰটো লিখিব কিমানটা ইনিংছৰ কাৰণে 10টা ইনিংছৰ কাৰণে কিমানটা 10টা সত 10 ৰে মাল্টিপ্লাই কৰিব এভাৰেজ মাল্টিপ্লাইড বাই দা নাম্বাৰ ঠিক আছে ক্লিয়াৰ আছে সো এটো মানে 320 সো লাষ্ট 10টা ইনিংছত তেখেতৰ ৰানটো কিমান 320 হয় ইয়াৰ লৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাক কৈছে যে হাউ মেনি ৰানছ মাষ্ট হি মেক ইন হিজ নেক্সট ইনিংছ সো এজ টু ইনক্ৰিজ হিজ এভাৰেজ বাই 4 ৰান পৰৱৰ্তী ইনিংছত কিমান ৰান কৰিলে তেওঁ গড় ৰানটো 4 বৃদ্ধি পাব হেতু ওলাব দিছে আমাক ঠিক আছে তো আমাক অলৰেডি 10টা ইনিংছৰ টোটেল ৰানটো আমি গম পালো তো নেক্সট আমাৰ আৰু এটা ইনিংছৰ কথা কৈছে গতিকে 10 একে কিমান হ'ব টোটেল 11 ইনিংছ হ'ব সো 11 ইনিংছৰ টোটেলটো কিমান হ'ব আগত এভাৰেজটো কিমান আছিল 32 আছিল গতিকে এভাৰেজটো বৰ্তমান 4 বৃদ্ধি কৰিব দিছে 4 ইনক্ৰিজ কৰিব দিছে সব 4 ইনক্ৰিজ কৰাৰ কথা কৈছে আগত 32 আছিল বৰ্তমান 4 ইনক্ৰিজ কৰিলে 36 হৈ যাব ইনটু টোটেল কিমানটা ইনিংছ হ'ব বৰ্তমান 11টা ইনিংছ হ'ব ক্লিয়াৰ আছে সো 36 ইনটু 11 আপোনালোকে মাল্টিপ্লাই কৰি চাওক 36 ইনটু 11 6 1 6 6 গুণ 6 6 3 গুণ 3 6 3 9 3 গুণ 3 সো 396 হ'ব ইয়াৰ লৈকে ক্লিয়াৰ আছে নিশ্চয় মই আকৌ এবাৰ বুজাম চিন্তা নকৰিব গতিকে তেখেতে 11 ইনিংছত ৰান কিমান কৰিব লাগিব সো আমি 11টা ইনিংছৰ পৰা 10টা ইনিংছ মাইনাস কৰি দিম 11টা ইনিংছত 396 ৰান আছিল তাৰ পৰা 10টা ইনিংছ মাইনাস কৰি দিলো তাৰ মানে 11 নম্বৰ ইনিংছত তেখেতে 76 ৰান স্কোৰ কৰিব লাগিব অপচন ডি টু কাৰেক্ট আনসাৰ তেতিয়াহে তেখেতৰ গড়টো 4 কে বৃদ্ধি পাব মই আকৌ এবাৰ বুজাম যিসকলৰ ক্লিয়াৰ নহল মই আকৌ এবাৰ বুজাইছো চাওক আমাক কি দিয়া আছে যে আমাক দিয়া আছে দা এভাৰেজ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ ইন হিজ লাষ্ট 10 ইনিংছ ৱাজ 32 10টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰানটো 32 দিয়া আছে যেতিয়াই এভাৰেজ দিয়া থাকে সদায় টোটেললৈ কনভাৰ্ট কৰিব সো 10টা ইনিংছত টোটেল ৰান টোটেলটো কেনেকৈ ওলোৱা যায় টোটেল ওলাবলৈ যিটো এভাৰেজ থাকে যিটো এভাৰেজ আছে এভাৰেজ লিখিব মাল্টিপ্লাইড বাই কেটা ইনিংছত 10টা ইনিংছত 10 ৰে মাল্টিপ্লাই কৰিব 320 পাব ইয়াৰ লাগি ক্লিয়াৰ তাৰ নেক্সট আমাক কৈছে ঠিক আছে তেখেতৰ এভাৰেজটো বৰ্তমান 32 আছে লাষ্ট 10টা ইনিংছত এতিয়া এভাৰেজটো আৰু 4 বৃদ্ধি কৰিবলৈ হলে 4 ইনক্ৰিজ কৰিবলৈ হলে 11 নম্বৰ ইনিংছত পৰৱৰ্তী ইনিংছত নেক্সট ইনিংছ মানে 11 নম্বৰ ইনিংছত কিমান ৰান বেছিকে কৰিলে এভাৰেজটো 4 কে বৃদ্ধি পাব
সো আমি হেতু কৰিবলৈ হলে কি কৰিলো যে আমি আকৌ টোটেল ৰান ওলাইছো সো 10টা ইনিংছৰ টোটেল ৰান 320 আমি গম পালো সো 11 নম্বৰ ইনিংছত টোটেল ৰানটো ওলাইছো সো টোটেল ৰানটো আগৰ এভাৰেজটো 32 আছিলে তাৰ লগত আৰু 4 বৃদ্ধি কৰাৰ কথা কৈছে সো বৰ্তমান এভাৰেজটো 36 হৈ যাব ইয়াৰ লাগি ক্লিয়াৰ 36 ইনটু কিমানটা ইনিংছত 11টা ইনিংছত সো ইকুৱেল টু 396 পালো ইয়াৰ লাগি ক্লিয়াৰ আছে সো 11টা ইনিংছৰ পৰা 10টা ইনিংছ মাইনাস কৰি দিলো 11 নম্বৰ ইনিংছত তেখেতে 76 ৰান স্কোৰ কৰিব লাগিব ইয়াৰ লাগি ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক তাৰ নেক্সট আমি 4 নম্বৰ কোৱেশ্চনটো কৰিম আমি 3 নম্বৰ কোৱেশ্চনলৈ যাম বাৰু চিন্তা নকৰিব ফাৰ্ষ্টত মই 4 নম্বৰটো কৰি ল'ব বিচাৰিছো 4 নম্বৰ কোৱেশ্চনত কি আছে the average of 7 consecutive number is 20 সাতটা ক্ৰমিক সংখ্যাৰ গড়টো 20 হয় বুলি কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈ ওলাব লাগে তো এটা আমি নৰ্মেল লং মেথডতো কৰিব পাৰিম ফাৰ্ষ্টত শৰ্ট মেথডত আমি কৰিম যে আমাক এভাৰেজটো কিমান দিয়া আছে এভাৰেজটো 20 দিয়া আছে আমাৰ এভাৰেজৰ প্ৰথম লেসনটো যদিহে চাই আমাৰ যেটো ম্যাথছ কোৰ্স হয় তাত আমি শৰ্ট ট্ৰিক শিকিছিলো যেহেতু আমাক কনজিকিউটিভ নাম্বাৰ কৈছে ক্ৰমিক সংখ্যা বুলি কৈছে সো কনজিকিউটিভ নাম্বাৰ মানে সিৰিয়েল নাম্বাৰ বিলাক যদি 5 ৰ পৰা ষ্টাৰ্ট হ'ব 5 6 7 8 9 এনেকে ধৰণে ক্ৰমিক সংখ্যা মানে এই সিৰিয়েল নাম্বাৰটো হয় কনজিকিউটিভ নাম্বাৰ মানে একে লেঠাৰিয়ে গৈ থকা নাম্বাৰটো হয় ঠিক আছে সো যেহেতু আমি কনজিকিউটিভ নাম্বাৰ বুলি গম পাইছো আৰু তাৰ এভাৰেজটো 20 হয় তাৰ মানে এটা নাম্বাৰ যদি 20 হয় তাৰ নেক্সটটো 21 হ'ব 22 হ'ব 23 হ'ব ক্লিয়াৰ আছে সো পিছফালে তিনটা থাকিব ঠিক তেনে তাৰ আগফালেও তিনটা থাকিব মানে 19 থাকিব 18 থাকিব 17 থাকিব মই আমাৰ এভাৰেজৰ ফাৰ্স্ট লেসনটোত বহুত ভালকে আপোনাক কৈছো যদিহে আমাৰ এনেকে নাম্বাৰ থাকে কনজিকিউটিভ নাম্বাৰ যদিহে হয় সদায় এভাৰেজটো মাজৰ সংখ্যা হ'ব তাৰ মানে এইফালে তিনটা এৰি দিলে এই মাজৰ সংখ্যাটো এভাৰেজ হ'ব ক্লিয়াৰ আছে এটা আমাক উলুটাকে দিয়া আছে যে আমাক এভাৰেজটো 20 হয় বুলি কৈছে তেনেহলে বাকি কেটা সংখ্যা কি হয় আমি ডাইৰেক্টলি ওলাব পাৰিছো যেহেতু কনজিকিউটিভ হয় তাৰ মানে তাৰ পিছফালে তিনটা থাকিব আৰু আগফালে তিনটা থাকিব ক্লিয়াৰ আছে আৰু ইয়াৰ পৰা স্পষ্টকৈ আমি ক'ব পাৰিম যাতকৈ লাৰ্জেষ্ট বা ডাঙৰ সংখ্যাটো 23 হয় অপচন সি টু কাৰেক্ট আনসাৰ এক্স্যাক্টলি সেম কোৱেশ্চন আমি আগতো কৰিছো কিয় আমি কৰিব পাৰিছো কাৰণ কনজিকিউটিভ বুলি আমাক কৈ দিছে আৰু যদিহে মই নৰ্মেল মেথডত কৰিব পাৰো নৰ্মেল মেথডতো মই কৰিব পাৰিম ধৰক মই কেনেকৈ কৰিম নৰ্মেল মেথড যে এটা সংখ্যা যদি মই x বুলি ধৰো আনটো সংখ্যা কি হ'ব x + 1 হ'ব যেহেতু কনজিকিউটিভ হয় বুজি পাইছে আপোনালোকে তাৰ নেক্সটটো কি হ'ব তাৰ নেক্সটটো x + 2 হ'ব তাৰ মানে মই কি কৈছো চাও যদিহে এটা সংখ্যা 2 হয় তাৰ নেক্সটটো 3 হ'ব তাৰ নেক্সটটো 4 হ'ব তাৰ নেক্সটটো 5 হ'ব তাৰ মানে এটা সংখ্যা যদি x হয় তাৰ নেক্সটটো 2 + 1 3 হৈছে চাও গতিকে x + 1 হৈছে তাৰ নেক্সট 2 + 2 হৈছে গতিকে x + 2 হৈছে ক্লিয়াৰ আছে সো তাৰ নেক্সটটো x + 3 হ'ব তাৰ নেক্সটটো x + 4 হ'ব তাৰ নেক্সটটো x + 5 হ'ব তাৰ নেক্সটটো x + 6 হ'ব ছটা সংখ্যা কৈছে গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আমাৰ সাতটা সংখ্যা কৈছে ক্ষমা কৰিব গতিকে মই সাতটা সংখ্যা লিখিলো তাৰ নেক্সট এভাৰেজ ওলাবলৈ হলে গোটেইবিলাক মই এড কৰিব লাগে এভাৰেজ ওলোৱা ফৰ্মুলাটো গোটেইবিলাক এড কৰিব লাগে আৰু তাক যিমানটা সংখ্যা আছে সাতটা সংখ্যা আছে সাতৰে ডিভাইড কৰিলে আমি এভাৰেজ পাওঁ এভাৰেজটো আমাৰ 20 বুলি কৈছে সো 20 লিখিছো ইয়াৰ লাগি ক্লিয়াৰ সো x কেটা আছে এনেকে x সাতটা আছে গতিকে 7x হৈ গল ক্লিয়াৰ আছে প্লাস 6 পাছে 11 11 4 15 15 3 18 20 21 গতিকে 21 হল ইকুৱেল টু 7 টো এনেকে ক্ৰস মাল্টিপ্লাই হৈ যাব এফালে ডিভাইড টো এফালে গলে মাল্টিপ্লাই হ'ব গতিকে 20 ইনটু 7 হল ক্লিয়াৰ আছে ইয়াৰ লাগি তাৰ নেক্সট 7x এটো মানে 140 হৈ গল এ প্লাস 21 টো এফালে গলে মাইনাস 21 হৈ গল ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট 7x ইকুৱেল টু 140 পৰা 21 গৈছে গলে 10 ৰ পৰা 1 গল থাকিলে 9 এফালে 3 থাকিলে 3 পাই গলে 1 119 হল সো x ৰ ভ্যালু কিমান হ'ব এফালে মাল্টিপ্লাই টো এফালে গলে ডিভাইড হৈ যাব 7 এ কিমান বাৰ যাব 7 এ এবাৰ গল 4 হল 49 হল 7 7 7 যা 17 গতিকে আমি কি পালো ইয়াৰ পৰা যে ফাৰ্স্ট নাম্বাৰ যেটো হ'ব ফাৰ্স্ট নাম্বাৰটো হ'ব 17 তাৰ মানে x ৰ ভ্যালুটো আমি 17 পালো ঠিক আছে x ৰ ভ্যালু 17 পালো আমাক ওলাব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো চাও ডাঙৰ সংখ্যা মানে x + 6 ৰ ভ্যালু ওলাব লাগে সো x + 6 x মানে 17 17 + 6 মানে 23 পালো সো অপচন সি টু কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজি পাইছে আপোনালোকে এটো হল অলপমান লং মেথড কিন্তু এটো নৰ্মেল মেথড হয় সো আপোনালোকে এনেকেও কৰিব পাৰিব মই আকৌ এবাৰ এক্সপ্লেইন নকৰো কাৰণ আপোনালোকে ভিডিওটো আগুৱাই পিনি চাব পাৰিব তাৰ নেক্সট কোৱেশ্চন আমি 5 নম্বৰ কোৱেশ্চনটোলৈ যাম 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 5 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে দা ফোৰ্থ প্ৰপোৰ্শনেল টু 5 8 15
তো আমি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ ইয়াৰ বিষয়ে বহুত ভালকৈ ডিছকাছ কৰিছোঁ আমাৰ মেথছ কোৰ্চত আমি ৰেচিঅ' এণ্ড প্ৰপৰ্চনটো আমি টপিক ৱাইজতো লৈছোঁৱে তাৰ উপৰি আমি চাব টপিক বনাই লৈছোঁ টাইপ ৱাইজত কৰিছোঁ আপোনালোকে ক্লাছটো চালে গমেই পাব 5/18 চ' আপোনালোকে যেতিয়া এই ফ'ৰ্থ প্ৰপৰ্চনেলটো যিহেতু ওলাব দিছে 4 নম্বৰটো ওলাব লাগে চতুৰ্থ স্থানটো গতিকে প্ৰথমটো 5/8 লিখিম ইকুৱেল টু আমি 15 to 15 লিখিম যিহেতু ফ'ৰ্থ চতুৰ্থ নম্বৰটো ওলাব লাগে গতিকে ইয়াত আমি x লিখিম ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ ওচৰত এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিম 5x হৈ গ'ল এনেকৈ ক্ৰছ মাল্টিপ্লাই হ'ব 8 into 15 হৈ গ'ল ঠিক আছে চ' xটো ইয়াত থাকিলে 8 into 15 ওপৰত যি আছে লিখিলোঁ এই 5টো এইফালে মাল্টিপ্লাইটো এইফালে আনিলে ডিভাইড হৈ যাব 5 ইয়াক 3 বাৰ যাব চ' xৰ ভেলু 24 পালোঁ অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে সহজ কুৱেশ্যন আছিলে এইটো তাৰ নেক্সট আমাৰ আছে 6 নম্বৰ কুৱেশ্যন আমি 4 নম্বৰ কুৱেশ্যনটো এৰি আহিছোঁ ইয়াৰ পিছত আমি 4 নম্বৰটো কৰিম তো এই কুৱেশ্যনটো আচলতে কি জানেনে আপোনালোকে যে আমাৰ মেথছৰ কোৰ্চৰ পৰা ডাইৰেক্টলি কমন পৰিছিলে এডিআৰইটো কমন পৰিছিলে আসাম পুলিচ এছআইটো কমন পৰিছিলে তো এইটো আসাম পুলিচ এছআই কুৱেশ্যন পেপাৰ হয় আৰু সম্পূৰ্ণ একেই কুৱেশ্যন আমি কৰিছোঁ এভাৰেজ স্পীডৰ যদিহে আপোনালোকে চাই সম্পূৰ্ণ একেই কুৱেশ্যন কৰিছোঁ এইটো আপোনালোকে দেখা পাব এইটো সম্পূৰ্ণ একেই কুৱেশ্যন আমি কৰিছোঁ এইটো কুৱেশ্যন আমাৰ সলভ কৰা আছিলে এক্সাম হোৱাৰ আগতে এইখিনি আমি কুৱেশ্যন কৰিছিলোঁ সম্পূৰ্ণ একে এইটো কুৱেশ্যন আমি কৰিছোঁ এইটো কুৱেশ্যন আমি কৰিছোঁ ঠিক আছে বা এইটো কুৱেশ্যনো কৰিছোঁ এনেকুৱা ধৰণৰ সম্পূৰ্ণ একে একে কুৱেশ্যন আমি অলৰেডি সলভ কৰিছিলোঁ এক্সাম হোৱাৰ আগতে তো আমাৰ মেথছ কোৰ্চত ইমান চিষ্টেমেটিক আমি কৰিছোঁ যে যিকোনো ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰে তেনেকৈ আমাৰ কোৰ্চটো ৰেডি কৰা হৈছে আচলতে এতিয়া কি কৈছে এ বয় মুভছ ফ্ৰম হিজ হাউচ টু স্কুল এট এ স্পীড অফ 20 km/h এজন ল'ৰাই 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় তাৰ নেক্সট আকৌ কৈছে এণ্ড ৰিটাৰ্ণছ বেক এট এ স্পীড অফ 30 km/h আৰু ঘৰলৈ উভতি আহোঁতে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত উভতি আহে তো যাওঁতে যায় 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু আহোঁতে বেছি স্পীডত দৌৰি আহে কাৰণ ঘৰলৈ আহোঁতে ভোক লাগি আহে গতিকে আৰু স্পীডত দৌৰি আহে এতিয়া আমাক ওলাব লাগে কি আমাক ওলাব দিছে এভাৰেজ স্পীড আমাক ওলাব দিছে গড় বেগ ঠিক আছে তো এভাৰেজ স্পীড ওলোৱাৰ ফৰ্মুলাটো আমি সদায় মনত ৰাখিব আপোনালোকে ফৰ্মুলাটো হ'ল যে 2xy ডিভাইডেড বাই x প্লাছ y তো ইমানটোমান কৰিলে আমাৰ ডাইৰেক্টলি ওলাই যাব তো আমাৰ চাগে এভাৰেজ স্পীডৰ প্ৰথমটো ক্লাছৰ কুৱেশ্যনটো এইটো আছিলে তো সম্পূৰ্ণ একে নাম্বাৰৰ সৈতে একে কুৱেশ্যন হয় তো 2 to 2 লিখিলোঁ x মানে প্ৰথম স্পীডটো কিমান দিয়া আছে 20 দিয়া আছে y মানে ছেকেণ্ড স্পীডটো কিমান দিয়া আছে 30 দিয়া আছে তো যিটো আছে তেনেকৈ লিখিছোঁ x প্লাছ y মানে 20 প্লাছ 30 এক্সামত ডাইৰেক্টলি এনেকৈ 50 লিখিব পাৰিব মই তথাপি এটা ষ্টেপ লিখি দিছোঁ ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট কি কৰিব পাৰোঁ আমি যে 20 প্লাছ 30 মই ডাইৰেক্টলি ইয়াত 50 লিখি দিছোঁ তো এইটো শূন্য ডাইৰেক্টলি কেঞ্চেল গ'ল 5 ইয়াক 4 বাৰ যাব বুজি পালে ন আখৰ কৰি দিছোঁ এইটো শূন্য কেঞ্চেল গ'ল 5 ইয়াক 4 বাৰ যাব তাৰ মানে কি হ'ল 4 3 গুণ 12 12 গুণ 24 গতিকে 24 km/h হ'ব অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ইয়ালৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে সম্পূৰ্ণ একে কুৱেশ্যন আমাৰ কোৰ্চত আগতে কৰিছিলোঁ সেইকাৰণে মই কওঁ এতিয়া আপোনালোকক যে যদিহে কাৰোবাৰ মেথছত প্ৰব্লেম আছে তেনেহ'লে আমাৰ মেথছ কোৰ্চটো ল'ব পাৰিব কাৰণ মই নিজে ক্লাছবিলাক কৰিছোঁ বহুত চিষ্টেমেটিককৈ কৰিছোঁ এনেকুৱাকৈ ক্লাছবিলাক ৰেডি কৰা হৈছে এনেকুৱা ছিকুৱেঞ্চত ৰখা হৈছে আপোনালোকে নিজে ক'ব যে আজিলৈকে মেথছটো আচলতে ইমান চিষ্টেমেটিককৈ কেতিয়াও পঢ়া নাছিলে আৰু যেতিয়ালৈকে আপোনালোকে চিষ্টেমেটিককৈ মেথছৰ কনচেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ নকৰিব কনচেপ্ট ক্লিয়াৰ নকৰে তেতিয়ালৈকে এক্সামত কেতিয়াও মেথছৰ কুৱেশ্যনবিলাক টেকেল কৰিব নোৱাৰিব সদায় এক্সামত পঢ়ি অহা নিচিনা লাগিব কিন্তু কৰিবগৈ নোৱাৰিব আৰু সেইটো প্ৰব্লেমে মেক্সিমামৰ হয় কিয় হয় কাৰণ তেখেতসকলে মেথছটো মিক্সকৈ পঢ়ি থাকে বহুতে ভাবে যে পাৰ্চেণ্টেজ টপিকটো যিহেতু আমি বেলেগকৈ পঢ়িছোঁ গতিকে আমাৰ বা ৰেচিঅ' প্ৰপৰ্চনটো আমি বেলেগকৈ টপিক ৱাইজত পঢ়িছোঁ কিন্তু টপিক ৱাইজত পঢ়িলে নহ'ব পাৰ্চেণ্টেজৰ বহুতকেইটা টাইপৰ কুৱেশ্যন থাকে প্ৰত্যেকটো টাইপৰ কাৰণে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব একে ৰেচিঅ' প্ৰপৰ্চনৰ বহুতকেইটা টাইপৰ কুৱেশ্যন থাকে গোটেই টাইপৰ কাৰণে আমাৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে এক্সামত কৰিব পাৰিব আচলতে আৰু সেইকাৰণে আমাৰ মেথছ কোৰ্চটো ৰেডি কৰা হৈছিলে যিসকলে মেথছ কোৰ্চ লৈছিলে মেক্সিমাম কেণ্ডিডেটে চিলেকশ্যন লাভ কৰিছিলে দুই এজন থাকি গৈছিলে তেখেতসকলেও মেথছৰ কাৰণে থাকি যাব লগা হোৱা নাছিলে চ' মেথছ কোৰ্চটো ল'বলৈ হ'লে আমাৰ প্লে ষ্ট'ৰৰ পৰা আপোনালোকে লকষ্টক এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত লগ ইন কৰি ল'ব লগ ইন কৰাৰ পিছত আমাৰ মেথছ কোৰ্চটো ল'ব পাৰিব কিবা কনফিউজন থাকিলে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব ঠিক আছে মেথছ কোৰ্চৰ কথাটো অলপমান কৈ লৈছোঁ কাৰণ ইম্পৰ্টেণ্ট হয় মেথছৰ কাৰণে যাতে চাকৰি হেৰুৱাব লগা নহয় সেইকাৰণে বাৰে কৈছোঁ এতিয়া নেক্সট কুৱেশ্যনটো চাওক কি দিয়া আছে আমাক এ বয় মাল্টিপ্লাইড এ নাম্বাৰ বাই 4/5 ইনষ্টেড অফ 5/4 ফাইণ্ড হিজ ইৰ'ৰ পাৰ্চেণ্টেজ
এজন ল'ৰাই এটা সংখ্যাক 5/4 ৰ সলনি 4/5 ৰে মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে ল'ৰাজনে কৰা ভুলৰ শতাংশটো ওলাব লাগে একেবাৰে সিম্পল কুৱেশ্যন হয় আমি আগতো এইটো কুৱেশ্যন এক্স্যাক্টলি সেম কুৱেশ্যন আমাৰ মেথছ কোৰ্সত আগতে কৰা হৈছিল তাৰ পিছত এক্সামত আহিছে এইটো কুৱেশ্যন ঠিক আছে সম্পূৰ্ণ একে কুৱেশ্যন আমি কৰিছো এডিআৰইটো এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব আপোনালোকে আসাম পুলিচতো দেখা পাব বহুত বেছি ইম্পৰ্টেন্ট হয় ল'ৰাজনে কি ভুল কৰিলে ভালকে শুনিব পুনৰবাৰ এজন ল'ৰাক মাল্টিপ্লাই কৰিব দিছিলে 5/4 ৰে টিচাৰজনে 5/4 ৰে পূৰণ কৰিব দিছিলে কিন্তু তেখেতে 4/5 ৰে কৰি পালে কি কৰিছিলে তেখেতক 5/4 ৰে মাল্টিপ্লাই মানে পূৰণ কৰিব দিছিলে আৰু তেখেতে কৰি পালে 4/5 ৰে পূৰণ ঠিক আছে তো আমি এটা কি কৰিম যে যিকোনো এটা আমি নাম্বাৰ লম যাক এই দুটাৰে মাল্টিপ্লাই কৰিম তো নাম্বাৰটো যিকোনো ল'ব পাৰে কিন্তু আমাৰ যাতে কৰিবলৈ সুবিধা হয় সেই কাৰণে এই 4 আৰু 5 ৰ এলচিএম লসাগু লম 4 আৰু 5 ৰ লসাগুটো এই দুটাৰ পূৰণফলে হ'ব কাৰণ এইটা কো প্ৰাইম নাম্বাৰ কাৰণ এই দুটা হৰণ যোৱা ডিভাইড যোৱা একো নাম্বাৰ নাই আমাৰ ওচৰত একৰ বাহিৰে একো সংখ্যা নাই গতিকে এই দুটাৰ পূৰণফলে হ'ব লসাগু 4 5 = 20 4 5 * 20 গতিকে লসাগুৰে পূৰণ কৰিছো লসাগুৰে কিয় পূৰণ কৰিছো কাৰণ লসাগুৰে কৰিলে দুইটাকে কাটা কাটি যাব যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰি লসাগুৰে কৰাৰ কাৰণটো হ'ল যাতে আমাৰ কৰিবলৈ সুবিধা হয় এলচিএম লৈছো এলচিএম লসাগু মানে এলচিএম সো 4 আৰু 5 ৰ এলচিএমটো 20 তো আমি 5/4 ক 4 ৰে 20 কেবাৰ মাল্টিপ্লাই কৰিলো 4/5 ৰ আমি 20 ক মাল্টিপ্লাই কৰিলো ঠিক আছে 4 এ ইয়াক 5 বাৰ যাব 5 এ ইয়াক 4 বাৰ যাব তো আনসাৰত কিমান খেলিমেলি ওলালে চাওক আপোনালোকে লৰাজনক মাল্টিপ্লাই কৰিব লাগিছিল 5/4 ৰে 5/4 ৰে মাল্টিপ্লাই কৰিলে 25 আনসাৰ পালেহেঁতেন কিন্তু বৰ্তমান তেখেতে 4/5 ৰে মাল্টিপ্লাই কৰিলে সেইকাৰণে আনসাৰটো চাওক 16 হে পালে তো বহুত ডিফাৰেন্স আছে কিমান ডিফাৰেন্স আছে 25 আৰু 16 ৰ মাজত 9 ডিফাৰেন্স আছে কিমান আছে 9 ডিফাৰেন্স আছে কিমান ভুল কৰিলে 9 ভুল কৰিলে কিমান ভুলৰ শতাংশ ওলাম তো যিকোনো নাম্বাৰক আমি পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিবলৈ হলে যিমানটোমান চেঞ্জেছ আহিছে তো হেতু ওপৰত লিখিব লাগে সো চেঞ্জেছ 9 টো ওপৰত লিখিলো আৰু অৰিজিনালি যেটো হয় তেখেতে যেটো পালে তেখেতে কি সৰি অৰিজিনালি যেটো হয় হেতু আমি হলে তলত লিখিব লাগে অৰিজিনালি কিমান 25 পাব লাগিছিল সো 25 টো তলত লিখিব আৰু পাৰ্চেন্টেজলৈ নিবলে 100 ৰে মাল্টিপ্লাই 25 ৰে ইয়াক 4 বাৰ যাব 9 4 = 36 সো কিমান শতাংশ ভুল কৰিলে 36% মানে অপচন এ টো হ'ব কাৰেক্ট আনসাৰ অপচন এ টো হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগে কোনো কনফিউজন থাকিব নালাগে মই কৰিছো বা এক্সাম্পল দিছো কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ মই এক্সপ্লেইন কৰিছো সেই কাৰণে টাইম লাগিছে এবাৰ পুনৰ কম এজন লৰাক এটা সংখ্যা মাল্টিপ্লাই কৰিছে আমি সংখ্যাটো 20 ধৰিছো কিয় 20 ধৰিছো কাৰণ আমি এলচিএম লৈছো লসাগু লৈছো যাতে আমাৰ কাটাকাটি কৰিবলৈ সুবিধা হয় যিকোনো নাম্বাৰো ল'ব পাৰি তেখেতক 5/4 ৰে মাল্টিপ্লাই কৰিব দিছিলে টিচাৰজনে 5/4 কিয় তেখেতে 4/5 ৰে মাল্টিপ্লাই কৰিলে সো আমি নাম্বাৰ 20 ক মাল্টিপ্লাই কৰিছো দেখিলো যে কিমান চেঞ্জেছ আহিছে 9 চেঞ্জেছ আহিছে সো ইৰৰটো ওলাবলে পাৰ্চেন্টেজত আমি 9 টো ওপৰত লিখিলো অৰিজিনালি যেটো নাম্বাৰ পাব লাগিছিল হেতু তলত লিখিলো তাৰ নেক্সট পাৰ্চেন্টেজলৈ নিবলে 100 ৰে মাল্টিপ্লাই সো 36% হল কাৰেক্ট আনসাৰ অপচন এ টো হল কাৰেক্ট আনসাৰ মই আশা কৰিছো ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে তাৰ নেক্সট আমি কোনোবা এটা এৰিছিলো এটো কোৱেশ্চন এৰিছিলো এটো মই কৰি দিছো আপোনালোকক আমাক কি কৈছে চাওক আমাক কৈছে যে এ ৰেক্টেংগুলাৰ প্লট measuring 30 meters into 50 meters এটা 90 মিটাৰ আৰু 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমি তাৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে ঠিক আছে ফেন্সিং দিব লাগে আমাক কি কৈছে যে if the poles of the fence are kept 5 meters apart যদি ফেন্সিংৰ খুঁটাবিলাক 5 মিটাৰ দূৰত্বত ৰখা হয় তেন্তে কিমানটা খুঁটাৰ প্ৰয়োজন হ'ব হেতু ওলাব লাগে সো আমাক কি দিয়া আছে যে এটা আয়তাকাৰ প্লট এটা দিয়া আছে আয়তাকাৰ ৰেক্টেংগুলাৰ তাৰ লেন্থটো আমাক দিয়া আছে 90 মিটাৰ তাৰ ব্ৰেথটো আমাক দিয়া আছে 50 মিটাৰ ইয়াৰলৈকেটো ক্লিয়াৰ আছে কোনো অসুবিধা নাই তো আমাক যেতিয়া আপোনালোকে এনেকে বাউন্ডাৰী কথা আহিব মই আকৌ বাৰে বাৰে কম এটো যেতিয়া যিকোনো শেপত নহওক ৰেক্টেংগুল শেপ হোক আপোনালোকে ত্ৰিভুজৰ হওক ট্ৰায়াঙ্গুলাৰ শেপ হওক সাৰ্কুলাৰ হওক যিকোনো নহওক লাগিলে স্কোয়াৰ হওক যেতিয়া এই বাউন্ডাৰী কথা আহিব যেটো ফেন্সিংটো এনেকে বাউন্ডাৰীত দিব সো বাউন্ডাৰী কথা যেতিয়া আহিব সদায় আপোনালোকে পেৰিমিটাৰ ওলাব সদায় আপোনালোকে পৰিসীমা ওলাব ঠিক আছে পেৰিমিটাৰ মানে পৰিসীমা আয়তাৰ কেনেকৈ ওলাই 2 * length plus breadth এক্সামত এনেকে ফৰ্মুলা লিখাৰ প্ৰয়োজন নাই মই বুজাবৰ কাৰণে লিখিছো বা কাৰোবাৰ ফৰ্মুলাটো পাহৰি গল যেদিবা তেতিয়া কেনেকে কৰিব লাগে তেতিয়া আপোনালোকে এই ওপৰটো 90 মানে তলৰটো 90 হ'ব এইফালৰটো 50 মানে এইফালৰটো 50 হ'ব তো গোটেইবিলাক এড কৰি দিও একেই কথাই হয় ঠিক আছে
তো 2 ইনটু লেন্থ প্লাছ ব্ৰেড মানে লেন্থ মানে কিমান হয় 90 হয় ব্ৰেড মানে কিমান হয় 50 হয় তো 90 প্লাছ 50 মানে সদায় ব্ৰেকেটৰটো ফাৰ্ষ্টত কৰিব লাগে সো 90 প্লাছ 50 মানে কিমান হ'ব আপুনি কওক 90 প্লাছ 50 মানে 140 140 ইনটু 2 মানে 280 ক্লিয়াৰ আছে তো আমি পালো যে পৰিসীমা পেৰিমিটাৰটো 280 বা এনেকৈ এড কৰিলে আমি 280 পাম 90 প্লাছ 90 180 180 প্লাছ 100 280 সো আমি 280 পাম ঠিক আছে ফৰ্মুলা পাহৰিলেও আপোনালোকে পেৰিমিটাৰ ওলাবলৈ গোটেইবিলাক এড কৰি দিব মাত্ৰ ইয়ালৈকে ক্লিয়াৰ আছে সো আমি পেৰিমিটাৰ পালো 280 সো আমাৰ মানে পেৰিমিটাৰ মানে গম পাইছে নে কি গোটেই লেন্থটো এই বাউণ্ডাৰীটো গোটেই লেন্থটো আমি 280 পালো গোটেইবিলাক এড কৰি দিলো 280 পালো সো যিমানটা 280 আছে তাক আমি কাৰণ 5 মিটাৰৰ মূৰে মূৰে আমি খুঁটাটো দিম 5 মিটাৰ মূৰে মূৰে খুঁটাটো দিম গতিকে 5 ৰে ডিভাইড কৰি দিম আমি 5 ৰে ডিভাইড কৰিলে আমি কিমান পাম 5 5 গুণ 25 3 0 5 6 গুণ 30 মানে 56 টা আমাক খুঁটাৰ প্ৰয়োজন হ'ব 56 টা খুঁটাৰ প্ৰয়োজন হ'ব ইয়াৰলৈকে ক্লিয়াৰ আছে ওকে মই আশা কৰিছো ইয়াৰলৈকে ক্লিয়াৰ আছে আপোনালোকৰ আমি পেৰিমিটাৰ কিয় ওলালো নিশ্চয় গম পালে যেতিয়া বাউণ্ডাৰী কথা ক'ব যেতিয়া আমাক জেউৰা দিয়া কথা ক'ব পকা বেৰ দিয়া কথা ক'ব ফেন্সিং দিয়া কথা ক'ব সদায় আমি পেৰিমিটাৰ ওলাম পেৰিমিটাৰ ওলোৱা ফৰ্মুলাটো পাহৰিলে আমাৰ কোনো কথা নাই যিকোনো ছেপৰ পেৰিমিটাৰ মানে পৰিসীমা ওলাবলৈ গোটেইবিলাক এড কৰি দিলে হ'ল আমি 280 পালো সো 5 মিটাৰৰ মূৰে মূৰে আমি খুঁটাটো দিম গতিকে 5 ৰে ডিভাইড কৰিলো 56 পালো ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ 8 নম্বৰ কুৱেশ্যনটো আছে যে দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট এক্সেক্টলি ডিভিজিবল বাই 5 15 18 এণ্ড 27 এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমীয়াত আমি চাম কি কৈছে আমাক যে আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা লিখিব লাগে যিটোক 12 15 আৰু 18 আৰু 27 সম্পূৰ্ণভাৱে হৰণ কৰিব পৰা যায় এটা কথা সদায় মনত ৰাখিব আপোনালোকে এটা কথা সদায় মনত ৰাখিব কিছুমানে লাৰ্জেষ্ট আৰু স্মলেষ্ট কনচেপ্টটো দিয়ে আমি হেনেকে নিদো মই এইটো কথা ক'ম আপোনালোকক যিটো সংখ্যা ওলাব দিছে ধৰক যিটো সংখ্যা ওলাব দিছে আপোনালোকক যোনটো নাম্বাৰ ওলাব দিছে আপোনালোকক সেই নাম্বাৰটোক যদিহে বাকি সংখ্যাবিলাকে হৰণ কৰা কথা কয় পুনৰবাৰ ভালকে শুনিব যিটো সংখ্যা ওলাব দিছে আপোনালোকক তাক যদিহে বাকি ইয়াত দিয়া সংখ্যাবিলাকে ডিভাইড কৰা কথা কয় হৰণ কৰা কথা কয় সদায় আপোনালোকে এলচিএম ওলাব সদায় আপোনালোকে লসাগু ওলাব এলচিএম ওলাব ইয়াৰলৈকে ক্লিয়াৰ আছে কেতিয়া এলচিএম ওলাব আৰু কেতিয়া এচিএফ ওলাব সেইটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তাৰ কনচেপ্টটো ক্লিয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই একেবাৰে সহজকে আপোনালোকক কৈছো যেতিয়া প্ৰশ্নত যিটো সংখ্যা ওলাব দিব আমাক যিটো নাম্বাৰ ওলাব দিব আমাক প্ৰশ্নত যিটো সংখ্যা ওলাব দিব আমাক সেই সংখ্যাটোক যদিহে বাকি সংখ্যাকেইটাৰে হৰণ কৰা কথা কয় ভালকে শুনিব ডিভাইড কৰা কথা কয় এই সংখ্যাবিলাকে যদি হৰণ কৰা কথা কয় সদায় আমি এলচিএম ওলাম অন্যথা আমি এচিএফ ওলাবলগীয়া হয় ক্লিয়াৰ আছে ইয়াৰ বিষয়ে বহুত ভালকে বিতংভাৱে কনচেপ্টটো ক্লিয়াৰ কৰিছো আমাৰ কোৰ্সত যেহেতু এলচিএম ওলাব লাগিব বুলি আমি গম পালো গতিকে এই সংখ্যাবিলাকৰ আমি এলচিএম ওলাম এই সংখ্যাবিলাকৰ এলচিএম আৰু এলচিএম ওলাবলৈ সদায় আপোনালোকে প্ৰাইম নাম্বাৰ ল'ব প্ৰাইম নাম্বাৰ গতিকে আমি ফাৰ্ষ্টত সৰুৰ পৰা 2 পৰা ল'ম ঠিক আছে 2 এ 6 বাৰ যাব যাক নাযায় হেনেকে 15 15 2 এ 9 বাৰ যাব 2 এ নাযায় কাৰণে 27 27 তাৰ নেক্সট 3 ৰে যাব 3 ৰে ইয়াক দুবাৰ যাব 3 এ 5 বাৰ যাব 3 3 গুণ 3 9 গুণ 27 তাৰ নেক্সট পুনৰবাৰ 3 ৰে যাব 2ক নাযায় 5ক নাযায় 3 এ এবাৰ যাব 3 3 গুণ সো মাল্টিপ্লাই কৰি দিও সেইটো আমাৰ এলচিএম বা লসাগু হ'ব 3 2 গুণ 6 6 3 গুণ 18 18 3 গুণ 54 আৰু 54 ইনটু 5 2 গুণ 10 10 মাল্টিপ্লাই কৰি দিওক মানে 540 আমি এলচিএমটো কিমান পালো 540 পালো ইয়াৰলৈকে ক্লিয়াৰ আছে আমি এলচিএমটো কিমান পালো 540 পালো লসাগুটো এতিয়া আমাক লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ লাগে সব আমাক আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা লাগে কিন্তু এটোটো 3টা অংকৰহে সংখ্যা গতিকে আমি 4টা অংকৰ সংখ্যালৈ ইয়াক কনভাৰ্ট কৰিম সো আমি এটা কথা গম পাওঁ আটাইতকৈ ডাঙৰ 4 অংকযুক্ত সংখ্যাটো কি হয় 4টা 9 হয় ইয়াৰলৈকে ক্লিয়াৰ আছে সো তাক 540 ৰে ডিভাইড কৰি দিও তাক 540 ৰে ডিভাইড কৰি দিও প্ৰথমত আমি এবাৰ দিব পাৰিম 540 হ'ব আমাৰ ওচৰত তো 9 to 9 হিচাপে নামিলে 9 ৰ পৰা 4 গলে 5 হ'ল 9 ৰ পৰা 5 গলে 4 হ'ল তাৰ নেক্সট 9 to 9 হিচাপে নামিলে ক্লিয়াৰ আছে সো এই কিমান বাৰ 8 বাৰ দিব পাৰিম 8 5 গুণ 40 4000 হ'ব গম পাইছো গতিকে মই ইয়াত 8 বাৰ দিম 8 বাৰ দিলে কিমান হ'ব 0 8 4 গুণ 32 2 3 8 5 গুণ 40 40 3 43 তো মই 8 বাৰ দিলে মানে 4320 হ'ব ক্লিয়াৰ আছে 4320 9 to 9 হিচাপে 9 পৰা 2 গলে থাকিলে 7 থাকিলে ইয়াত সব তাৰ নেক্সট ইয়াত 5 ৰ পৰা 3 গলে 2 279 এটা এক্সট্ৰা হৈছে সব
মানে কি হল আপোনালোকে বুজি পালেনে যে আমি এলচিএম লৈ পিনি 540 পালো ইয়াৰলৈকে ক্লিয়াৰ আছে আমাক চাৰিটা অংকযুক্ত সংখ্যালৈ কনভাৰ্ট কৰিব লাগে আমি চালো যে চাৰিটা নক যদিহে 540 ৰে ডিভাইড কৰিলে মানে 279 এটা এক্সট্ৰা হৈ আছে সো এই 279 টোক আমি মাত্ৰ মাইনাস কৰি দিব লাগে এক্সট্ৰা নাম্বাৰটোক মাইনাস কৰি দিম 279 ক আমি মাইনাস কৰি দিম মাইনাস কৰিলে শূন্য হল 9 পৰা 7 গলে 2 হল সো 9 পৰা 2 গল থাকিলে 7 হল তাৰ নেক্সট নহল 9720 অপচন এটো ইয়াত কাৰেক্ট আনসাৰ হ'ব বহুতৰ কনফিউজন হ'ব 9720 কিয় হল আপোনালোকৰ যদিহে কনফিউজন হৈছে তেনেহলে আমি এনেকেও কৰিব পাৰো যে 540 ৰে যদিহে আমি চাৰিটা নক ডিভাইড কৰিলো ডিভাইড কৰাৰ পিছত 279 এক্সট্ৰা থাকিলে সেইকাৰণে এক্সট্ৰাটো মাইনাস কৰিছো তেনেকে বুজিব অন্যথা ডাইৰেক্টলি আপোনালোকে 18 ডাইৰেক্টলি নাযায় সেইকাৰণে ডাইৰেক্টলি আপোনালোকে কি কৰিব 17 লৈ লওক 540 ক্ষমা কৰিব 17 নহয় 18 লৈ লওক যে 540 ৰে 18ক মাল্টিপ্লাই কৰি দিয়ক 540 into 18 মাল্টিপ্লাই কৰি দিয়ক ডাইৰেক্টলি আনসাৰটো আপোনালোকে 9720 পাব ঠিক আছে যেটো ভাগশেষ থাকিব তাক ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিলেও হয় আসলতে এইবিলাক বুজাবলে এটা কোৱেশ্চনত অসুবিধা হয় গতিকে কনসেপ্ট একেবাৰে বেসিকৰ পৰা ক্লিয়াৰ কৰিবলগীয়া হয় তেতিয়াহে ভালকে বুজি পায় আৰু কনসেপ্টটো বেসিকৰ পৰা ক্লিয়াৰ কৰিব কাৰণে আমি মেথছৰ কোৰ্সটো বনাইছিলো যিসকলে মেথছৰ প্ৰবলেম আছে এবাৰ ল'ব পাৰিব ঠিক আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাক কৈছে যে which one of the following is not a perfect square number তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয় বুলি কৈছে যেনেকে 25 টো এটা পারফেক্ট স্কয়ার হয় কাৰণ 5 স্কয়ার হয় 36 টো এটা পারফেক্ট স্কয়ার হয় 6 স্কয়ার হয় তেনেকে কোনটো নহয় হেতু ওলাব লাগে কেতিয়াবা আমি ডাইৰেক্টলি ইউনিট ডিজিটটো চাই পিনি কোনটো নহয় ডাইৰেক্টলি ক'ব পাৰো কিন্তু যেহেতু ইয়াত 1 আছে 6 আছে 6 আছে 9 আছে এই সকলো বিলাক এটা পারফেক্ট স্কয়ার হ'ব পাৰে সেইকাৰণে আমি ডাইৰেক্টলি কি কৰিম আমি ভাঙি চাম ঠিক আছে ধৰক আমি সৰু নাম্বাৰ বা সদায় ভাঙি চাম সদায় সৰু নাম্বাৰ বা ভাঙি চাম যাতে আমাৰ কৰিবলৈ সুবিধা হয় সো 1026 ক যদি মই ভাঙিবলৈ চেষ্টা কৰো 1026 ক যদি মই ভাঙিবলৈ চেষ্টা কৰো 2 ৰে যাব প্ৰথমৰ সৰু পাত 2 এ 5 বাৰ যাব 2 এ এবাৰ যাব 2 এ 3 বাৰ যাব ঠিক আছে তো আমি এটা কথা সদায় মনত ৰাখিব আপোনালোকে পারফেক্ট স্কয়ার হবলে হলে ধৰক 25 টো কিয় পারফেক্ট স্কয়ার হৈছে কাৰণ 5 দুটা মাল্টিপ্লাই হৈ আছে তো একেটা সংখ্যা দুবাৰ মাল্টিপ্লাই হলে মানে হি এটা পারফেক্ট স্কয়ার হ'ব তো মই 1026 ক যেতিয়া মই ভাঙিব চেষ্টা কৰিলো 2 ৰে তো 2 ৰে অকল এবাৰহে গৈছে চাও তাৰ নেক্সট এটো এটা অড নাম্বাৰ হৈ গল অযুগ্ম সংখ্যা ইয়াক আকৌ 2 ৰে নাযায় তাৰমানে পারফেক্ট স্কয়ার হবলে হলে একেটা সংখ্যা দুটা থাকিবই লাগিব তো ইয়াক 2 এ অকল এটাহে আছে গতিকে এটোৱে পারফেক্ট স্কয়ার নহয় বুলি ক'ব পাৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে এটা এক্সাম্পল দি দিছো আপোনাক তাৰ নেক্সট যে মই যদি মই চেক কৰো 1296 এটো চাব এটা পারফেক্ট স্কয়ার হ'ব 2 এ ছবাৰ যাব 2 4 গুণ 8 1 16 2 8 গুণ 16 2 এ যাব 3 বাৰ 2 এ দুবাৰ 2 4 গুণ 8 2 এ যাব 16 বাৰ দুবাৰ তাৰ নেক্সট 2 এ যাব 8 বাৰ একবাৰ তাৰ নেক্সট 9 9 চাও তো প্ৰতিটো সংখ্যা জোড়া বান্ধি আছে 2 দুটা আছে 9 দুটা আছে চাও গতিকে 1296 টো এটা পারফেক্ট স্কয়ার হয় কোনটো নহয় হদিছে নহয় কাৰণে আমি কম যে 1026 টো নহয় কাৰণ ইয়াত 2 অকল এটাহে আছে ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সটটো মই যাব পাৰো তাৰ নেক্সট এই 10 নম্বৰটো আমি নেক্সট ক্লাছত কৰিম এটো একেবাৰে সহজ হয় তথাপি মই নেক্সট ক্লাছত কৰিম বুলি কৈছো কাৰণ মই এটো দুটা পাৰ্টত বনাম যাতে ভিডিওটো দীঘল নহয় আৰু অলপমান মোৰ পাৰ্সোনাল কামো আছে আজি সেই কাৰণে মই এটো এটা ছুটিকে কৰিব বিচাৰিছো এটো কোৱেশ্চন আমি কৰিম এই কোৱেশ্চনটো বহুতৰ কনফিউজন থাকে এটো কোৱেশ্চন বহুতৰ কনফিউজন থাকে মোক সুধিছে বহুতে গতিকে মই এই কোৱেশ্চনটো আজিয়ে সলভ কৰি দিব বিচাৰিছো আমাক কি কৈছে 5 hens lay eggs every day for 5 days to the total of 250 number of eggs 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাৰ মুঠ কণীৰ সংখ্যা 250টা হৈছে আমাক সুধিছে দেন the number of eggs laid by the 10 hens in 10 days তেন্তে 10 জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা কিমানটা হ'ব বহুত বেছি কনফিউজিং হয় আমি কি কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আপোনালোকক নাম্বাৰ অফ ডেজ দিয়া থাকিব যে কিমানটা মুৰ্গী বা কিমানটা মানুহে কাম কৰিলে হেবিলাক দিয়া থাকে সদায় আপোনালোকে টাইম এণ্ড ওয়াৰ্কৰ নিচিনাকে সলভ কৰিব টাইম এণ্ড ওয়াৰ্কত আপোনালোকে চেইন ৰুল এটা আছে p1 h1 d1 divided by p2 h2 d2 equal to w1 by w2 কামটো মানুহে কৰক লাগিলে কুকুৰাই কৰক ইয়াত কি কৈছে 5 জনী কুকুৰাই কাম কৰিছে 5 দিনৰ বাবে আৰু মুঠ কণী পাৰিছে 250টা তো আমি এই p1 মানে পারসন 1 আসলতে কিমানটা মানুহ আছে তো মানুহ নাই কাৰণে ইয়াত কুকুৰা আছে সো প্ৰথমত 5 জনী কুকুৰা আছে সো 5 লিখিম h1 মানে কিমান ঘন্টা ইয়াত আমাৰ ঘন্টাটো দিয়া নাই নিদিলে আমি 1 লিখিম
য'তেই ভেলু নিদি আমি 1 লিখিম ঘন্টা দিয়া নাই কাৰণে 1 d1 মানে কিমান দিনৰ কাৰণে প্ৰথমত 5 দিনৰ কাৰণে ক্লিয়াৰ আছে তাৰ নেক্সট পুনৰবাৰ p2 মানে সেকেন্ড মানুহ কিমানটা আছে ইয়াত সেকেন্ড কুকুৰা কিমানটা আছে সেকেন্ড 10 জনী কুকুৰা আছে সো 10 লিখিম তাৰ নেক্সট কিমান আকৌ ঘন্টাটো সেকেন্ড বাৰো দিয়া নাই গতিকে h2 এই যেটো h2 আছে এটো 1 এ লিখিম তাৰ নেক্সট d2 কিমান দিনৰ কাৰণে 10 দিনৰ কাৰণে কিমান দিন 10 দিন সো 10 লিখিলো w1 মানে প্ৰথমত কিমান কাম কৰিলে প্ৰথমত 250 টা কণী পাৰিলে সো 250 লিখিম তাৰ নেক্সট w2 মানে সেকেন্ড বাৰ কিমান কণী পাৰিলে সেকেন্ড বাৰ কিমান কণী পাৰিলে এটা আমাক ওলাব দিছে দা নাম্বাৰ অফ x মুঠ কণী কিমানটা পাৰিলে যদি 10 জনী কুকুৰা 10 দিন কি কৰে গতিকে w2 তো নাজানো কাৰণে w2 এ লিখিম ইয়ালৈকে ক্লিয়াৰ আছে তো ইয়াতে আপোনালোকে ডাইৰেক্টলি কাটাকাটি কৰিব পাৰিব বহুতৰ অসুবিধা হয় কাটাকাটি কৰোতে গতিকে মই এবাৰ লং মেথডতে কৰি দিছো নহলে ডাইৰেক্টলি এটো ষ্টেপতে কৰিব পাৰিম তো 5 into 5 into w2 ক্ৰস মাল্টিপ্লাই কৰিছে এফালো ক্ৰস মাল্টিপ্লাই হ'ব 250 into 10 into 10 ঠিক আছে তো পুনৰবাৰ w2 তো ইয়াত থৈ দিও ওপৰত যি আছিল হেতু লিখক 250 into 10 into 10 তাৰ নেক্সট কি হল এ 5 into 5 তে এফালে মাল্টিপ্লাই তো এফালে হলে ডিভাইড 5 into 5 বা ডাইৰেক্টলি 25 লিখিব পাৰি 25 ইয়াক 10 বাৰ যাব সো 10 into 10 into 10 মানে 1000 সো সেকেন্ড বাৰ কিমানটা কণী পাৰিব 1000 টা কণী পাৰিব ইয়ালৈকে ক্লিয়াৰ আছে তো বহুত বেছি কনফিউজিং কোৱেশ্চনটো আমি একেবাৰে সহজত আসলে সলভ কৰিব পাৰো এইখিনি আছিল আৰু হেতু কাৰণে মই কওঁ যে যদিহে আপোনালোকৰ হসাকে মেথছত প্ৰবলেম আছে এনেকুৱা লাগে যে আপোনালোকৰ মেথছৰ কাৰণে চাকৰি পোৱা নাই তেনেহলে এবাৰৰ কাৰণে মাত্ৰ আমাৰ মেথছ কোৰ্সটো লওক আপোনালোকে এদিনত আপোনালোকে 2 টকা খৰচ কৰিব পাৰে নিশ্চয় এদিনত 1 টকাটো খৰচ কৰিব পাৰে ঠিক তেনেদৰে এবছৰৰ কাৰণে মাত্ৰ আমি 499 ৰাখিছো তো দিনে আপোনালোকৰ মাত্ৰ 2 টকাতকৈ কম পৰিছে তো সেই হিচাপত আসলে ফিটো ৰখা হৈছে মাহেকত নহয় এবছৰৰ কাৰণে যদিহে লব বিচাৰিছে লক্ষ্যটক এইটো চাও এটা আমাৰ লক্ষ্যটক এপ্লিকেশন হয় এই লক্ষ্যটক এপ্লিকেশনে লব পাৰিব 50000 ডাউনলোড হোৱাৰ পিছত আপোনালোকে 5 ষ্টাৰ ৰেটিং বা 4.9 ষ্টাৰ ৰেটিং দেখা পাব ইয়াত এবাৰ চাই লওক আপোনালোকে এখেতসকলে চাকৰি পাইছে মই কোৱালিফাইড হলো চাও যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো এটা জনা নাছিলে বৰ্তমান কোৱালিফাইড হল চাও দেউতাৰ সপোন আজি পূৰণ কৰিব পাৰিলো দেখা পাইছে আপোনালোকে আপুনি মোৰ বাবে ভগৱান এনেকেও আমাক ফিডবেক দিছে এখেতও ক্লিয়াৰ কৰিছে এডিআৰই গ্ৰেড 3 আপোনাৰ মেথছ কোৰ্সটো লৈছিলো আৰু বহুত কম টাইমত 35 টা কোৱেশ্চনৰ ভিতৰত এক্সামত 34 টা কোৱেশ্চন কৰিব পাৰিছে তো তেনেকুৱা ধৰণৰ আমি ফিডবেক পাইছো চাও বহুত কেটা আছে আমাৰ এনেকুৱা ফিডবেক সকলোৱে এক্সামিনেশন ক্ৰেক কৰিছে চাও এখেতো এক্সামিনেশন ক্ৰেক কৰিছে সো যদিহে আমাৰ মেথছ কোৰ্সটো ল'ব বিচাৰিছে আপোনালোকে লক্ষ্যটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে তাৰ নেক্সট এইবিলাক কোৱেশ্চন আমি নেক্সট ক্লাছত ডিসকাস কৰিম আজি মই ডিসকাস কৰিব পাৰিলো হেতেন বাৰু কিন্তু আজি এটো কাৰণে মই ডিসকাস কৰা নাই এইবোৰ কোৱেশ্চন বহুত বেছি কনফিউজিং হয় সো এইবোৰ কোৱেশ্চন আমি কেনেকৈ একেবাৰে কম টাইমত কৰিব পাৰো সেই সম্পৰ্কে নেক্সট ক্লাছত আমি ডিসকাস কৰিম তাৰ নেক্সট এটো কৈ দিও যে আমাৰ টেলিগ্ৰাম চেনেলটো সম্পূৰ্ণ ফ্ৰী হয় হেতু লক্ষ্যটক বুলি আপোনালোকে টেলিগ্ৰামত সাৰ্চ কৰিব আৰু তাত জয়েন হৈ লব তাত আমি ইম্পৰ্টেন্ট পিডিএফ হোক বা কিবা ইনফৰমেশন হোক তাত আমি দিবলৈ সদায় চেষ্টা কৰো সম্পূৰ্ণ ফ্ৰী হয় টেলিগ্ৰামত লক্ষ্যটক বুলি চেনেলটো সাৰ্চ কৰিলে পাই যাব ঠিক আছে এইবোৰ কোৱেশ্চন আমি নেক্সট ক্লাছত কৰিবলৈ চেষ্টা কৰিম এইটো এটা কোৱেশ্চন আপোনালোকে চাওক যে এটা মিটিংত এটা সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ সৈতে একো কৰমৰ্দন কৰিছিল কৰমৰ্দন মানে কি হ্যান্ডশেক মিলাইছিল ঠিক আছে হ্যান্ডশেক কৰিছিল তো পাঁচজন লোক আছিল পাঁচজনে প্ৰত্যেকজনে এজনে আনজনৰ লগত যদি হ্যান্ডশেক কৰে কিমানটা মুঠ হ্যান্ডশেক কৰিলে মুঠ হ্যান্ডশেকৰ সংখ্যা কিমানটা হয় হেতু ওলাব লাগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি নেক্সট ক্লাছত ডিসকাস কৰিম আজি অলপমান ছুটি ৰাখিছো ভিডিওটো কাৰণ মই এফালে যাব লাগে গতিকে খৰখেদাকে ভিডিওটো শুট কৰিলো যদিহে ভাল লাগিছে বা কেনেকুৱা লাগিছে বুজি পাইছেনে কমেন্টত জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ কমেন্টে বহুত বেছি উৎসাহ দিয়ে আমাক বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ